নমস্কাৰ, জয়া ইনভেষ্টৰ অসমলৈ আপোনাক স্বাগতম। আমি আজি আপোনাক ষ্টক মাৰ্কেটৰ দুটা অধ্যায় দেখুৱাম, যাৰ এটা আপোনাৰ বাবে বহুত লাভদায়ক হ'ব পাৰে। সেইটো হৈছে ইকুইটি ইনভেষ্টমেণ্ট বা ডেলিভাৰী মাৰ্কেট। আপুনি যদি চিষ্টেমেটিক ইনভেষ্টমেণ্ট কৰে লং টাৰ্ম বা মিডিয়াম টাৰ্মৰ, তেতিয়া আপুনি ষ্টক মাৰ্কেটৰ পৰা ভাল পইচা ইনকাম কৰিব পাৰে। আৰু এটা অধ্যায় যিটো অনুমানত চলে, ডেৰিভেটিভ ট্ৰেডিং বুলি কোৱা যায়, ফিউচাৰ্ছ এণ্ড অপশ্যনছ ট্ৰেডিং আপুনি শুনি থাকে, ইন্ট্ৰাডে ট্ৰেডিং, এইবোৰ। তাত কিছুমান মেথমেটিক্স থাকে, কিছুমান টেকনিকেল এনালাইচিছ থাকে, যিটো আপোনাৰ মোৰ দৰে এজন সৰু ৰিটেইল ইনভেষ্টৰৰ কাৰণে নহয়। এতিয়া আপোনাক কোনোবাই সপোন দেখুৱাব পাৰে যে এদিনত 1 লাখ টকা ইনকাম কৰি আছে, কোনোবাই চাকৰি বাদ দিয়ে এইটোৱে বিজনেছ লৈছে, তেনে নহয়। কিয় নহয় সেইটো আপোনাক মই এই ভিডিঅ'টোত জনাম। ডেৰিভেটিভছ কি হয়, ফাইনেন্সিয়েল টাৰ্মৰ ডেফিনেশ্যন বাদ দিয়ক, নৰ্মেল ভাষাত বুজক। আপুনি 10 টকা পে' কৰি 1000 টকা কেপিটেলৰ বিজনেছ কৰিব পাৰে। এটা উদাহৰণ দি আমি বুজোৱা হওঁ। ধৰক 100 কেজিৰ এটা চাউলৰ বস্তা, প্ৰত্যেক কেজিৰ মূল্য 30 টকা, গতিকে বস্তাটোৰ মূল্য কিমান হ'ল? 3000 টকা। এতিয়া ডেৰিভেটিভছ কনচেপ্টত আপুনি প্ৰত্যেক কেজিৰ কাৰণে 1 টকা দিলেই হ'ল, মানে আপুনি 100 কেজি চাউল যাৰ মূল্য 3000 টকা, মাত্ৰ 100 টকা দি বিজনেছ কৰিব পাৰে। কেনেকৈ? আপুনি ভাবিলে যে 1 মাহৰ পাছত এই চাউলৰ মূল্য 32 টকা পাৰ কেজি হ'ব, গতিকে আপুনি সেই হিচাপত কল বাই কৰিলে। শ্বেয়াৰ মাৰ্কেটৰ টাৰ্মত কৈছো, আপুনি চৰ্ত লগালে যে মই 100 টকা দিছো এই 100 কেজি চাউলৰ কাৰণে, আৰু এমাহৰ পাছত যেতিয়া চাউলৰ দাম 32 টকা হ'ব, তেতিয়া এই 32 টকা ভাৰত 100 কেজি চাউল বেছি যি 200 টকাৰ প্ৰফিট হয়, সেই 200 টকাৰ প্ৰফিটটো মোক দি দিব। সেই হিচাপে মোৰ কিমান প্ৰফিট হ'ল? 200 টকা। মাত্ৰ মই ইনভেষ্ট কৰিছিলো কিমান? 100 টকা। এতিয়া তাৰ অপজিটো হ'ব পাৰে। অপজিট হ'লে আপুনি কি কৰিব? ফুট বাই কৰিব। এইটো কেনেকে হয় যে মই ভাবি ললো যে এমাহৰ পাছত চাউলৰ দাম 28 টকা পাৰ কিলো হ'ব, গতিকে মই প্ৰথমতেই আজিৰ দামত 30 টকা দামত চাউলটো বেছি দিম, 100 কেজি চাউল 100 টকা দি অনলি, আৰু 1 মাহৰ পাছত কি কৰি 28 টকা ভাও যেতিয়া হ'ব তেতিয়া মই কিনি লওঁ। এতিয়া এনেকুৱা হ'ব পাৰে জানো, আপোনাৰ হাতত চাউল নাই, প্ৰথমে আপুনি বেছি দিছে, তাৰপিছত এমাহৰ পাছত কিনিছে। একচুৱেলি এখন ডেৰিভেটিভ মাৰ্কেটিং হয়, এখন ডেলিভাৰী মাৰ্কেটিং নহয়। ডেলিভাৰী মাৰ্কেটিঙত শ্বেয়াৰৰ আদান প্ৰদান হয়, একচুৱেল শ্বেয়াৰৰ। ইয়াত অনলি চাট্টা লগাইছে, যোৱাৰ নিচিনা হৈ আছে, আৰু ইয়াতো আপুনি কিমান লাভ পালে? 200 টকা। এতিয়া চাওক, আপোনাৰ চাউলৰ দাম বাঢ়ক বা কমক, আপুনি যদি একচুৱেলি সেই আইডিয়াটো লগাব পাৰিলে, তেতিয়াহ'লে চাউলৰ দাম বাঢ়িলেও আপুনি ইনকাম কৰিব পাৰে, চাউলৰ দাম কমিলেও আপুনি ইনকাম কৰিব পাৰে। দেখাত বহুত সহজ যেন লাগে, কিন্তু যেতিয়া এনেকুৱা হ'ব, আপুনি ভাবিছিলে যে 32 টকা পাৰ কিলো হ'ব, এমাহৰ পাছত হৈ গ'ল 29 টকা পাৰ কিলো, আপুনি 29 টকাত ষ্টপ লছ লগাই থৈ দিছে। মানে আপোনাৰ এক্সপেক্টেশ্যন আছিল 32 টকা পাৰ কিলো, কিন্তু কিবা কাৰণত যদি চাউলৰ দামটো কমি যায়, তেন্তে 29 টকাতকৈ বেছি লছ আপোনাৰ হ'ব নালাগে। 29 টকাতকৈ আৰু যদি কমে, তেন্তে 29 টকাত অট'মেটিকলি আপোনাৰ চেল হৈ যাব। টোটেল কিনিছিলে 100 কিলো চাউল, পাৰ কিলোত 29 টকা হিচাপত ষ্টপ লছ যেতিয়া লগালে 1 টকাকৈ লছ হ'ল, টোটেল লছ কিমান হ'ল? 100 টকা। আপোনাৰ টোটেল কেপিটেল ইনভেষ্টমেণ্ট কিমান আছিল? 100 টকা, সম্পূৰ্ণ লছ। আৰু যদি সঁচাই এনেকুৱা হৈ যায়, তেন্তে আপুনি কি লছ কৰিলে? 1 নম্বৰতে আপোনাৰ হেবিট নষ্ট হৈ গ'ল, এইটো এক ধৰণৰ জোৱা হয়। এনেকৈ আপুনি কৰি থাকিব, আপোনাৰ লোকচান হৈ থাকিব, কোনোবা দিনা আপোনাৰ প্ৰফিটো হ'ব, কিন্তু হেবিটটো নষ্ট হৈ যাব। ছেকেণ্ডলি আপোনাৰ সময় নষ্ট হ'ব, লাভতকৈ লোকচান বেছি হ'ব। থাৰ্ডলি আপোনাৰ শৰীৰ নষ্ট হ'ব, টেনচন বহুত বাঢ়িব, আপোনাৰ BP বাঢ়িব, চুগাৰ বাঢ়িব, বহুত ধৰণৰ প্ৰব্লেম আপোনাৰ হ'ব। এতিয়া আপোনাৰ এটা প্ৰশ্ন হ'ব পাৰে যে মই এনেকে কিয় ভাবিম যে মোৰ লছ হ'ব? মই ভালকৈ শিকিম, টেকনিকেল এনালাইচিছবোৰ শিকিম, আৰু মোৰ লাভ হ'ব। যদি এনেই হ'ল হয়, তেন্তে 90% ট্ৰেডাৰে লছ নাখালে হয়। এইটো মই কোৱা নাই, আপুনি গুগলত চাৰ্চ কৰক, ফিউচাৰ্ছ এণ্ড অপশ্যনছ লছ ৰিভিলছ বাই ছেবি। আপুনি দেখা পাব, ষ্টাডি বাই মাৰ্কেট ৰেগুলেশ্যন ছেবি shows that 9 out of 10, 10 জনৰ ভিতৰত 9 জনে এই এফএনঅ মাৰ্কেটত লছ খায়। এতিয়া কিয় লছ খায়? আপুনি কেতিয়াবা ভাবেন কিহৰ কাৰণে লছ খাব পাৰে? কাৰণ ইয়াত বহুত ডাঙৰ কিছুমান অপাৰেটৰ থাকে, যোনে গেম প্লে কৰে। তেওঁলোকে বিভিন্ন ধৰণৰ কিছুমান শ্বৰ্ট টাৰ্ম টেকনিকেল শিকায়, যিবোৰ একচুৱেলি কাম নকৰে, কাৰণ শ্বৰ্ট টাৰ্মত বহুত টান হয় টেকনিকেল এনালিচিছ কৰাটো। এটা লং টাৰ্মত যদি এটা ভাল কোম্পানী হয়, তাৰ এনালিচিছ কৰাটো কিছু পৰিমাণে সহজ হয়, গতিকে আপুনি লং টাৰ্ম ইনভেষ্টমেণ্টত শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভ কৰিব পাৰে। কিন্তু শ্বৰ্ট টাৰ্মত যদি আপুনি ভাবিছে যে 1 মাহতে আপোনাৰ পইচা ডাবল হৈ যাওক, তেন্তে আপোনাৰ ডাবল হ'বও পাৰে, কিন্তু তাৰ নেক্সট মাহত আপোনাৰ সম্পূৰ্ণ লছ হৈ যাব, আল্টিমেটলি আপুনি জিৰ'ত থাকিব, আৰু এনেকৈ আপোনাৰ হেবিটটো নষ্ট হ'ব, আৰু লং ডিউৰেশ্যনত আপুনি দেউলীয়া হৈ যাব। বৰ্তমান অসমত য়ং জেনেৰেশ্যনৰ মাজত এইটো এটা ট্ৰেণ্ড চলিছে, এফএনঅ ট্ৰেডিং কৰোঁ, বহুত সোনকালে বহুত ধনী হৈ যাওঁ, কাৰণ এইবোৰ সপোন দেখুৱাই কিছুমানে স্কেম কৰিছে। আপুনি কেতিয়াবা ভাবি চাওক, যোনে ডেইলি 1 লাখ টকা ইনকাম কৰি আছে, কি আপোনাৰ এটা সৰু ফিজটোৰ কাৰণে ইমান কষ্ট কিয় কৰিব? তাতকৈ বেছি দেখোন ডেইলি মাৰ্কেটৰ পৰা ইনকাম কৰিব পাৰে। 90% মানুহ ইয়াত লছ খাব। গতিকে
নেক্সট তাৰ যি ভিক্টিম হয় আপুনি বা মই যাতে নহওক তাৰ কাৰণে সাৱধানতা লওক ইনভেষ্ট কৰক প্ৰপাৰ নলেজ লৈ প্ৰপাৰ ষ্ট্ৰেটেজি সৈতে চাই থাকিব আমাৰ ভিডিঅ'বোৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিব হেপী ইনভেষ্টমেণ্ট জয়